মৰমৰ সপ্তমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ গণিতৰ আমি আজি 1.1ৰ দুই তিনিটামান চেপ্টাৰ একেলগে আলোচনা কৰিম গতিকে 1.1 1.2 1.3 এনেকৈ এই চেপ্টাৰবোৰ আমি গণিতৰ আমি আলোচনা কৰিম আৰু যিমান পাৰোঁ সহজকৈ বুজাবলৈ তোমালোকক যত্ন কৰিম যে তোমালোকে যদি নতুনকৈ মোৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'টো ভাল পোৱা নিশ্চয়কৈ লাইক কৰি শ্বেয়াৰ কৰি দিবা। এতিয়া চোৱা প্ৰথমটো অংক দিছিলে তলত দিয়া সংখ্যাসমূহ আখৰেৰে লিখা। তো ইয়াতে আমি প্ৰথম যেটো অংক দিছে আমি যদি গণো একক দশক শতক হাজাৰ অযুত লাখ নিযুত হয়নে বাৰু টোটেল নিযুতলৈকে আছে কিন্তু আমি জানো যে আমি কমা ক'ত বহুৱাম যে একক দশক শতক সোঁফালৰ পৰা যদি আমি আৰম্ভ কৰি বাওঁফাললৈ যাওঁতে শতকৰ পিছতে কমা বহুৱাম আৰু হাজাৰ অযুত আৰু অযুতৰ পিছতো আমি কমা বহুৱাব লাগে গতিকে কমা বহুৱাই দিলে কিমান দেখা গ'ল যে এইটো কিমান হৈছে 12,43,700 গতিকে এইটো বানান সহ লিখি দিলোঁ ইয়াতে। নেক্সট প্ৰশ্নটো দিছিলে আমি এনেকৈ চালে কিমান হ'ব এইটো 95,12,550 তাৰপিছত দিছিলে এইটো 7,20,205 কিয় গণাচোন একক দশক শতক হাজাৰ অযুত লাখ গতিকে 7লৈকে কিমান হৈছে লাখ হৈছে গতিকে হ'ব 7,20,205 আৰু তাৰপিছতটোৱে হ'ব 55,80,710 গতিকে আমি কমাটো দুবাৰ ব্যৱহাৰ কৰিছোঁ ক'ত ব্যৱহাৰ কৰিছোঁ এবাৰ হৈছে শতকৰ পিছত আৰু এবাৰ হৈছে অযুতৰ। এবাৰ 2 নম্বৰ প্ৰশ্নটো দিছিলে তলত দিয়া সমূহ সংখ্যাৰে লিখা। এতিয়া সংখ্যাৰে লিখিবলৈ যাওঁতেই কিন্তু আমাৰ খেলিমেলিটো লাগে গতিকে ইয়াত যিহেতু দিছে 5,20,312 হয়নে 312 এতিয়া আমি সংখ্যাৰে লিখিবলৈ যাওঁতে আমি ইয়াত চাম ধৰা আটাইতকৈ হায়েষ্ট আটাইতকৈ ডাঙৰ কোনটো আছে এটা লাখ যেনে একক দশক শতককৈ আমি পাওঁ চবতকৈ ডাঙৰ ইয়াতে লাখ হিচাপে আছে গতিকে লাখক আমি এটা কাম কৰিব লাগিব ধৰা একক বুলি কোৱাৰ লগে লগে ফুট দিম দশক বুলি কোৱাৰ লগে লগে এটা ফুট দিম শতক বুলি কৈ এটা ফুট দিম তেনেকৈ হাজাৰ অযুত লাখ প্ৰতি বাৰতে এটা এটা ফুট দি যাম হয়নে বাৰু ফুট দি গ'লে তেতিয়া কি হ'ব যে আমি লাখলৈকে ফুট দিলোঁ এতিয়া যিটো লাখৰ ঘৰ যেনে 5 লাখ আছে গতিকে আমাৰ ফুটটো যোনটো লাখৰ ফুট আছিলে সেই লাখৰ ফুটটোতে আমি 5 বহুৱাম। তাৰপিছত আছিলে 20,000 বহুৱাবলৈ যাওঁতে হাজাৰত কিমান বহিব হাজাৰৰ ঘৰটোত 0 বহিব আৰু অযুতৰ ঘৰটোত 2 বহাব লাগিব আৰু 312 তাৰপিছত 300ৰ ঘৰটোত আমি 3 বহুৱাম আৰু তাৰপিছত আমি কি কৰিম শৰ ঘৰটোত আমি 3 বহুৱালোঁ আৰু তাৰপিছত লিখিলোঁ 12 গতিকে এনেকৈ যদি লিখোঁ তেতিয়াহ'লে কিন্তু আমাৰ অংকটো ভুল নহয়। নেক্সট কুৱেশ্যনটো দিছিলে 30,14,105 তদ্ৰুপভাৱে আমি কি কৰিম একক দশক হিচাপে ফুট দি যাম ফুট দি গ'লে কেইটা ফুট দিম লাখলৈকে অৰ্থাৎ একক দশক শতক হাজাৰ অযুত 5টা ফুট দিম। এই যে কথাটো হৈছে একক দশক শতক হাজাৰ অযুত লাখ 5টা নহয় 6টা ফুট নহয় জানো এতিয়া লাখৰ ঘৰত যিহেতু 30 আছে তেতিয়াহ'লে 30ৰ শূন্যটো হ'ব লাখৰ ঘৰত আৰু 3টো হ'ব লাখৰ পিছত কি হ'ব নিযুতৰ ঘৰত কিন্তু 3টো গুচি যাব কাৰণ আমি ইয়াত যদি চাওঁ ইয়াত কেইটা সংখ্যা হৈ গ'ল একক দশক শতক হাজাৰ অযুত লাখ নিযুত হয়নে বা নিযুতৰ ঘৰলৈকে গৈছে গতিকে কমাটো ক'ত দিওঁ আমি কমাটো হৈছে অযুতৰ ঘৰৰ পিছত বা লাখৰ ঘৰৰ আগত গতিকে আমি প্ৰথমতে দশমিক বহুৱাই ল'ম দশমিক বহুৱাই পেলাই তাৰপিছত সংখ্যাবোৰ বহুৱাম আৰু এনেদৰে কৰিলে আমাৰ অংকবোৰ ভুল হোৱাৰ চান্স আছিল 77,55,666 গতিকে এইটো তেনেকৈ আমি কৰি গ'লে লিখিব পাৰিম। ইয়াৰ পিছত আমি যিবোৰ অংক আমাক দিয়া হৈছে আৰু সেই অংকবোৰ জানিবৰ কাৰণে আমি প্ৰথমতে আলোচনা কৰিব লাগিব কিছুমান কাৰ্ডৰ কথা গতিকে আমি কাৰ্ড দি পেলাই অংক কৰিম আৰু এই কাৰ্ডবোৰ সদায় কাৰ্ডবোৰ আৰম্ভ হওঁতে তোমালোকে চিত্ৰটোত দেখিছা যে ল'ৰা ছোৱালীসকলেও কাৰ্ড লৈ পেলাই খেলিছে নহয়নে বাৰু গতিকে কাৰ্ডবোৰ আৰম্ভ হ'ব সদায় 1ৰ পৰা তাৰপিছত দ্বিতীয়টো কাৰ্ড হ'ব তোমাৰ 1ৰ লগত এটা 0 লাগি পেলাই হৈ যাব 10 গতিকে দ্বিতীয়টো কাৰ্ড হ'ব 10 তৃতীয়টো কাৰ্ড হ'ব 100 চতুৰ্থটো 1000 পঞ্চমটো 10,000 তাৰপিছৰটো 1 লাখ তাৰপিছৰটো 10 লাখ হয়নে বাৰু গতিকে ইয়াতে ৰাজু আমিনা জোচেফ তৰা মিজিং তাৰপিছত আছে সুজাতা আৰু বিজিত গতিকে এইকেইজনে তোমাৰ ইয়াতে বহি পেলাই কিছুমান কাৰ্ড খেলি আছে তো কাৰ্ডবিলাক আমি তেতিয়াহ'লে দেখিলোঁ যে যদিও তেওঁলোকে খেলিছে কিন্তু এই কাৰ্ডবোৰে কিন্তু আমাৰ অংকত ব্যৱহাৰ হ'ব নহয় জানো গতিকে এই কাৰ্ডবোৰ তোমালোকে ভালকৈ চাই ল'বা গতিকে আমি কিহৰ পালোঁ কাৰ্ড পালোঁ কি 1ৰ কাৰ্ড 10ৰ কাৰ্ড 100ৰ কাৰ্ড 1000ৰ কাৰ্ড 10,000ৰ কাৰ্ড
1 লাখৰ কাৰ্ড আৰু 10 লাখৰ কাৰ্ড 20খন কাৰ্ড ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু 4টা অংক বিশিষ্ট দুটা সংখ্যা আমাক কি উলিয়াবলৈ দিছে তে কাৰ্ড আমাক কিমানখন ব্যৱহাৰ কৰিবলৈ দিছে 20খন মনত ৰাখিবা তে আমি 20খন কাৰ্ড ব্যৱহাৰ কোনবোৰ কাৰ্ড ব্যৱহাৰ কৰিম ইতিমধ্যে আমি ছবিত যিবোৰ কাৰ্ড দেখিলো সেইবোৰ কাৰ্ডে কিন্তু ব্যৱহাৰ কৰিম এটা টুকাটা দি দিছো টুকাটো কি তোমালোকৰ জাস্ট জানিবৰ কাৰণে হেৰি তোমালোকে লিখিব নালাগে আটাইতকৈ কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰি 4টা অংক বিশিষ্ট সংখ্যা গঠন কৰিবলৈ আমি 1110 আৰু 1ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগিব কিয় কাৰণটো হ'ল 4টা অংক বিশিষ্ট বুলি কৈছে না নাই তেতিয়াহ'লে 1000ত কেইটা অংক আছে 0 আছে 3টা আৰু 1 মানে টোটাল কেইটা হৈ গ'ল 4টা অংক হৈ গ'ল তেতিয়াহ'লে আমি কি কাৰ্ড ল'ম 1110 আৰু 1ৰ কাৰ্ড ব্যৱহাৰ কৰিব লাগিব আৰু সৰ্বমুঠ কেইখন কাৰ্ড হ'ব লাগিব 20খন কাৰ্ড আসুন আটাইতকৈ ডাঙৰ সংখ্যা বুলি ক'লে কিমান হ'ব প্ৰথমতে আমি লিখিছোঁ 9 তাৰপিছত লিখিছোঁ 9 1 100 ইয়াত 9খন 1000ৰ কাৰ্ড 9খন কিমান 1000ৰ কাৰ্ড তাৰপিছত 9খন 100ৰ কাৰ্ড আৰু এখন হৈছে 10ৰ কাৰ্ড আৰু এখন হৈছে 1ৰ কাৰ্ড ঠিক আছে গতিকে এই ওপৰ ব্ৰেকেটত যে লিখি দিছোঁ এই কথাখিনি আমি জানিবলগীয়া কথা যে আমি কেইখন লৈছোঁ ইয়াত 9খন আমি 1000ৰ কাৰ্ড লৈছোঁ মানে কিমান হ'ব 9000 হ'ব নহয় জানো তাৰপিছতে 9খন কি লৈছোঁ 100ৰ কাৰ্ড তাৰমানে 900 হ'ব আৰু এখন লৈছোঁ 10ৰ কাৰ্ড তো কিমান হ'ল 9910 আৰু এখন হ'ল 1ৰ কাৰ্ড অৰ্থাৎ 9911 টোটেল কেইখন হ'ল 9খন 18খন আৰু এখন 2খন 18 2 টোটেল কেইখন হৈ গ'ল 20খন কাৰ্ড গতিকে 20খন কাৰ্ডত আমাৰ উত্তৰটো কিমান আহি গ'ল 9911 বুজি পাইছা তাৰপিছত হৈছে আটাইতকৈ সৰু সংখ্যাটো আমি উলিয়াব লাগে প্ৰথমতে আমি আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়ালোঁ তেলে ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত কেইটা কাৰ্ড ব্যৱহাৰ কৰিলোঁ আমি 20খন কাৰ্ড এবাৰ আমি আটাইতকৈ সৰু সংখ্যাটো ব্যৱহাৰ কৰিম বা সৰু সংখ্যাটো উলিয়াম গতিকে সৰু সংখ্যাটো কিমান হ'ব এখন ল'ম আমি 1000ৰ কাৰ্ড আৰু 100ৰ কাৰ্ড আমি নলওঁ সেইকাৰণে 0 লিখিছোঁ তাৰপিছত লিখিম 9খন ল'ম 10ৰ কাৰ্ড আৰু 10খন ল'ম 1ৰ কাৰ্ড গতিকে কিমান হৈ গ'ল মুঠতে কেইখন হৈ গ'ল এখন 0খন 9খন আৰু 10খন মানে মুঠতে হৈ গ'ল 20খন তেলে এতিয়া চোৱা যদি এখন 1000ৰ লওঁ তেতিয়াহ'লে 1000ই হ'ল আচ্ছা তাৰপিছতে যদি আমি 0খন 100 মানে শতকৰ ঘৰটো খালী থাকিব যিহেতু 100 আমি কাৰ্ড লোৱাই নাই তাৰপিছত 9খন ল'লোঁ আমি 10ৰ কাৰ্ড তো কিমান হ'ব 90 9 10 গুণ 90 আৰু 10 লাষ্টত হ'ব কি যে 1ৰ কাৰ্ড দিছোঁ মুঠতে 1ৰ কাৰ্ড কেইটা ল'লোঁ 10খন ল'লোঁ আৰু 1ৰ কাৰ্ড আমি ব্যৱহাৰ কৰিছোঁ 9খন টোটেল কিমান হ'ব 1 + 0 9 1 10 আৰু 10 10 20 মুঠতে 20খন কাৰ্ড আমি ব্যৱহাৰ কৰিলোঁ তে আমাৰ কিমান হৈ গ'ল আটাইতকৈ সৰু সংখ্যাটো আমি পালোঁ এনে তোমালোকে জানা আটাইতকৈ সৰু সংখ্যা মানে কিমান 4টা অংকৰ আটাইতকৈ সৰু সংখ্যাটো হৈছে মানে 1000 কিন্তু ইয়াতে আমাক যেহেতু কৰিবলৈ দিছে যে আটাইতকৈ সৰু সংখ্যাটো উলিয়াব দিছে আৰু কাৰ্ড ব্যৱহাৰ কৰিব দিছে কেইখন 20খন 1000 ল'বলৈ গ'লে কিন্তু আমাৰ 20খন কাৰ্ড ব্যৱহাৰেই নহ'ব হয়নে নহয় 1000 ল'বলৈ গ'লে আমাৰ 20খন কাৰ্ড ব্যৱহাৰ নহয় গতিকে আমি কি কৰিলোঁ 20খন কাৰ্ডো আমাৰ ব্যৱহাৰ হ'ব লাগিব গতিকে আমি প্ৰথমে কি ল'লোঁ 1000ৰ ল'লোঁ কেইখন ল'লোঁ 1000 ল'লোঁ মাত্ৰ এখন হয়নে 100ৰ এখনো নল'লোঁ তো এখন হ'ল তাৰপিছতে হৈ গ'ল কি 9খন ল'লোঁ 10ৰ কাৰ্ড গতিকে 10 9 গুণ কিমান হৈ গ'ল 90 আৰু 10খন ল'লোঁ 1ৰ কাৰ্ড গতিকে মুঠতে হৈ গ'ল 20খন আৰু এনচাৰটো হ'ব তোমাৰ 1099 তাৰপিছত সংখ্যাটো এটা দিছে 2 4 5 6 1 9 সংখ্যাটো পাবলৈ কাৰ্ড নিৰ্বাচন কৰা যাতে কাৰ্ডৰ সংখ্যা সৰ্বনিম্ন হয় আটাইতকৈ কম কাৰ্ড হ'ব লাগে সৰ্বনিম্ন কাৰ্ড ব্যৱহাৰ কৰিবলৈ প্ৰতিটো স্থানৰ অংক অনুসৰি আমি কাৰ্ড ল'ব লাগিব এতিয়া চাবা দেই আমি যদি গণো যে 2 4 5 6 1 9 এই যে সংখ্যাটো দিয়া আছে আমি একক দশককে যদি গণো কিমান হ'ব একক দশক শতক হাজাৰ অযুত লাখ গতিকে কিমান ল'ম আমি 2 লাখ আছে হয়নে গতিকে আমি 1 লাখৰ কাৰ্ড কেইটা কাৰ্ড ল'ব লাগিব 2খন হ'ল তাৰপিছত 10000ৰ কাৰ্ড ল'ব লাগিব 4খন কাৰণ ইয়াতে কিমান আছে 40000 আৰু 5 মানে 45000 আছে গতিকে 10000 ল'ব লাগিব আমি 4খন আৰু 1000 ল'ব লাগিব 5খন তেতে 10000 যদি 4খন হয় 10000 * 4 কিমান হ'ব 40000
আৰু 1000 যদি 5খন হয় কিমান হ'ব 5000 এক গুণে 1000 গুণে 5000 40000 আৰু 5000 কিমান হৈ গ'ল 45000 হৈ গ'ল এশৰ কাৰ্ড কেইখন ল'ম 6খন ল'ম মানে 600 হ'ব হয় নহয় 600 তাৰপিছত 10ৰ কাৰ্ড ল'ম কেইখন এখন তেতিয়া 10 হ'ব আৰু একৰ কাৰ্ড ল'ম 9খন তেতিয়া কিমান হৈ যাব 19 মানে কিমান হ'ব আমাৰ এনসাৰটো আহিব 2,45,619 গতিকে এইটো সজাবৰ কাৰণে এই এনেকৈ যিকেইটা কাৰ্ড ইয়াত দেখা হৈছে মিনিমাম ইমান সংখ্যক কাৰ্ডে আমি ল'ব লাগিব এবাৰ দুখন কি ল'লোঁ 1 লাখ টকাৰ 1 লাখৰ দুখন কাৰ্ড ল'লোঁ 4খন ল'লোঁ 10,000ৰ কাৰ্ড 5খন ল'লোঁ 1000ৰ কাৰ্ড 6খন ল'লোঁ 100ৰ কাৰ্ড আৰু এখন ল'লোঁ 10ৰ কাৰ্ড আৰু 9খন ল'লোঁ 1ৰ কাৰ্ড মুঠতে কেইটা কাৰ্ড হৈ গ'ল 27খন এইটো হৈছে কমপক্ষে লগা কাৰ্ড আটাইতকৈ কম সংখ্যক কাৰ্ড ব্যৱহাৰ কৰি 5309 সংখ্যাটো আমাক পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা উলিয়াব প্ৰতিটো স্থানৰ অংক অনুসৰি 1000ৰ পাৰ্ট কেইখন লাগিব 5খন এছে 100ৰ কাৰ্ড লাগিব 0খন নহয় 100ৰ কাৰ্ড লাগিব 3খন ঠিক আছে 100ৰ কাৰ্ড লাগিব 3খন 10ৰ কাৰ্ড আমাক প্ৰয়োজন নাই আৰু 1ৰ কাৰ্ড লাগিব 9খন গতিকে আমাৰ কিমান হৈ গ'ল মুঠতে 5খন 1000ৰ কাৰ্ড 9খন 1ৰ কাৰ্ড আৰু 3খন তেতিয়াহ'লে মুঠ কেইখন লাগিব 5খন 3খন 8খন 8 9 17খন গতিকে মুঠ লাগিব আমাৰ 17খন কাৰ্ড তাৰপিছত এই তলৰ সংখ্যাবোৰ পাবলৈ কাৰ্ডবোৰ কেনেদৰে নিৰ্বাচন কৰিবা প্ৰতিটো ক্ষেত্ৰত বিস্তাৰিত ৰূপবোৰ আমাক লিখিবলৈ দিছে 4572 4খন লাগিব 1000ৰ কাৰ্ড 5খন লাগিব 100ৰ কাৰ্ড আৰু 7খন লাগিব 10ৰ কাৰ্ড আৰু 2খন লাগিব 1ৰ কাৰ্ড আমি বিস্তাৰিত ৰূপটো হৈছে এইটো আমি ইয়াতে লিখি দিছোঁ হয়নে 1000 পূৰণ 4 যোগ 100 পূৰণ 5 10 পূৰণ 7 আৰু 1 পূৰণ 2 মুঠতে কিমান হ'ব 4593,107 গতিকে আমাৰ 9খন লাগিব 10,000ৰ কাৰ্ড মানে 90,000 3খন লাগিব 1000ৰ কাৰ্ড এখন লাগিব 100ৰ কাৰ্ড আৰু 0খন লাগিব 10ৰ কাৰ্ড মানে 10ৰ কাৰ্ড নালাগে কিয় 10কৰ ঘৰটো কিমান আছে 0 দিয়া হৈ আছে আৰু 7খন লাগিব 1ৰ কাৰ্ড গতিকে বিস্তাৰিত ৰূপটো হ'ব এইটো ইয়াত বিস্তাৰিত ৰূপটো আমি লিখি দিছোঁ হ'ল তাৰপিছত আছিল কাৰ্ড নিৰ্বাচন 11 বুলি দিছে গতিকে এখন লাগিব 10ৰ কাৰ্ড আৰু এখন লাগিব 1ৰ কাৰ্ড 10 পূৰণ 1 যোগ 1 পূৰণ 1 নেক্সট অংকটো নেক্সটটো দি আছে 8,754 সৰি 8,75,432 গতিকে 8খন লাগিব 1 লাখৰ কাৰ্ড 7খন লাগিব 10,000ৰ কাৰ্ড 5খন লাগিব 1000ৰ কাৰ্ড 4খন লাগিব 100ৰ কাৰ্ড আৰু 3খন লাগিব 10ৰ কাৰ্ড আৰু 2খন লাগিব 1ৰ কাৰ্ড গতিকে বিস্তাৰিত ৰূপটো হ'ব এইটো হ'ল তাৰপিছত আছিল নেক্সট কোটি আৰু কোটিতকৈ অধিক গতিকে কাৰ্ডৰ খেলৰ পৰা বিজিতৰ হাতত থকা কাৰ্ড 10খন ল'লে কি সংখ্যা পাম চোৱা 10খন ইনটু কিমান ল'লোঁ আমি 10খন ইনটু একক দশক শতক হাজাৰ অযুত লাখ নিযুত মানে 10 লাখ 10 পূৰণ 10 লাখ তাৰমানে কিমান হ'ব 100 লাখ নহয়নে বাৰু গতিকে 100 লাখকে কি বুলি কয় 1 কোটি বুলি কয় এটা আমি মনত ৰাখিব লাগিব কি বুলি ক'লো 100 লাখ মানে হৈছে 1 কোটি তেতিয়াহ'লে তাৰ পিছত আৰু কেইটামান ভাৰতীয় সংখ্যা পদ্ধতি এটা দিয়া আছে হয়নে ভাৰতীয় সংখ্যা পদ্ধতিবোৰ আমি জানিব লাগিব আৰু তাৰ বাবে কিছুমান হিচাপ ইয়াতে দিয়া আমাক হৈ আছে তে একক মানে কিমান একটা দশক মানে কিমান হ'ব 10 শতক মানে 100 হাজাৰ মানে 1000 অযুত মানে 10,000 লাখ মানে 1 লাখ হয় নহয় নিযুত মানে 10 লাখ কোটি মানে হৈছে 1 কোটি অৰ্বুত মানে হৈছে 10 কোটি নিৰ্বুত গতিকে নিৰ্বুতত কেইটা শূন্য আছে তোমালোকে চাবা এতিয়া আমি যদি নিৰ্বুতত ইয়াত চাওঁ তাহলে কেইটা শূন্য আছে নিৰ্বুতত 1 2 3 4 5 6 7 8 নিৰ্বুতত থকা শূন্য হ'ল 1 2 3 4 5 6 7 8 9 9টা শূন্য নিৰ্বুতত থাকিব হয়নে বাৰু ঠিক তেনেকৈ বাকীবোৰতো কিমান কিমান শূন্য থাকিব আমি তেনেকৈ চাই ল'ব লাগিব গতিকে এই হিচাপটো আমি অলপ মনত ৰাখিব লাগিব কি কি আছে আমি আজিলৈকে কোটি বুলিয়ে জানিছিলোঁ যে ভাৰতীয় যি হিচাপ পদ্ধতি তাত আমি কোটিলৈকে থাকে বুলিয়ে জানো কিন্তু তাৰ উপৰিও কি কি থাকে কোটিৰ ওপৰত থাকে অৰ্বুত তাৰপিছত থাকে নিৰ্বুত তাৰপিছত থাকে খৰ্ব মহাখৰ্ব পদ্ম মহাপদ্ম শংখ মহাশংখ বৃন্দ মহাবৃন্দ বাপৰে বহুত কিবা কিবি থাকে কিন্তু হয়নে কোটিৰ ওপৰতো বহুত আছে গতিকে এই হিচাপবিলাক আমি যিমান পাৰোঁ পিছত দিয়া আছিল যে ভাৰতীয় স্থানীয় মানৰ তালিকা আৰু লগতে আন্তৰ্জাতিক স্থানীয় মানৰ তালিকা কিছুমান ইয়াতে দিয়া হৈ আছে তেতিয়াহ'লে ইয়াতে দিছে কি প্ৰথমতে চোৱা
এটা অংক নহয় জানো, এইটো একক, 10 হ'লে দুটা অংক দশক, 100 হ'লে 3টা অংক, শতক 1000 হ'লে 4টা অংক, 10,000 হ'লে 5টা অংক, এইটো অযুত বুলি ক'ব বা 10,000 বুলি ক'ব। 10,000টোকেই মানে কি বুলি কয়, অযুত বুলি কয়। ঠিক তেনেকৈ চাবলগীয়া হৈছে 1 লাখ। 1 লাখত কেইটা অংক হ'ব, 6টা অংক, গতিকে লাখ বুলি ক'ব। ঠিক তেনেকৈ 10 লাখক কি বুলি ক'ব, 10 লাখক নিযুত বুলি ক'ব বা 10 লাখ বুলি ক'ব। তাৰপিছত কোটি, হয় নহয়, কোটি আহি গ'ল। তাৰপিছত হ'ব 10 কোটি, 10 কোটিৰ পিছত কি আহি গ'ল, 100 কোটি। 100 কোটিটোকে কি বুলি কয়, আৰব বুলি কয়। আৰবপতি বুলি কয় যে, যাৰ 100 কোটিৰ মালিক সেইটোৱে হৈছে আৰবপতি। ইয়াৰ পিছত আছে ইণ্টাৰনেট, গতিকে এইটো আন্তৰ্জাতিক হিচাপটোও জানিব লাগিব। বাকীবোৰ প্ৰায় একেই আৰু। যেনে আমি কি পালোঁ, 10,000 পালোঁ, নহয় জানো, 10,000 পালোঁ। তাৰপিছত কিমান পালোঁ, 100,000 পালোঁ। গতিকে এই 100,000লৈকে এই হিচাপটো হাজাৰতেই থাকি যাব। তাৰপিছত আহি গ'ল হাজাৰৰ ঘৰত। যেতিয়া 100,000 পাৰ হৈ গ'ল, 100,000 মানে আমাৰ হেৰি কি বুলি কয়, আমাৰ অংকত আমি প্ৰায় 1 লাখ বুলি কওঁ, নহয় জানো। 1 লাখটোৱে 100,000, 6টা অংক। তাৰপিছত এতিয়া 7টা অংক যিটো আহি যাব, এইটোক মিলিয়ন বুলি ক'ব। আমি ইয়াতে যিটো কৈছোঁ, একক, দশক, শতক, হাজাৰ, অযুত, লাখ। 1 লাখক আমি কি বুলি কওঁ, আমি 1 লাখ বুলি কওঁ, কিন্তু তাতে মানে আন্তৰ্জাতিক পদ্ধতিত 100,000 বুলি কয়। তাৰপিছত আহি গ'ল মিলিয়ন। মিলিয়ন মানে কি, যিটো নিযুত, আমাৰ যিটো নিযুত সেইটোক কয় মিলিয়ন। আৰু নেক্সট কৈছেগৈ 10 মিলিয়ন, মানে আমাৰ যিটো 1 কোটি সেইটোৱে হ'ব তাৰ 10 মিলিয়ন। আমাৰ 1 কোটিটোকে ইংৰাজীত কি বুলি ক'ব, 10 মিলিয়ন। আৰু আমাৰ 100 কোটিটোক কি বুলি ক'ব, তাতে 1 কোটিটোক ক'ব তাত 10 মিলিয়ন, আৰু 100 কোটিটোক ক'ব আন্তৰ্জাতিক ভাষাত 100 মিলিয়ন। তাৰপিছত মিলিয়নৰ পিছত আহি গ'ল কি, বিলিয়ন, হয়নে, বিলিয়ন, 10 বিলিয়ন, 100 বিলিয়ন, তেনেকৈ এই বিলিয়নৰ হিচাপ। গতিকে এই হিচাপকেইটা তোমালোকে যিমান পৰা যায় টেবুলৰ সন্মুখত এটা চাৰ্ট বনাই পেলাই আঁৰি থবা, যাতে তোমালোকৰ পটককৈ। এতিয়া দুটা উদাহৰণ দিছিলে, চোৱা, দুটা সংখ্যা দিছিলে, হয়নে বাৰু। এই প্ৰথমটো সংখ্যা, ডাঙৰ সংখ্যা এটা দিছে, 198765432 সংখ্যাটো ভাৰতীয় পদ্ধতিৰে লিখোৱা। তেতিয়াহ'লে কমা ক'ত দিছোঁ, আমি কমা দিছোঁ প্ৰথমতে শতকৰ পিছত, তাৰপিছত হাজাৰৰ, অযুতৰ পিছত, তাৰপিছত দিছোঁ নিযুতৰ পিছত, হয়নে বাৰু। তাৰপিছত কি দিছোঁ, কোটিৰ পিছত। গতিকে এনেকৈ দিছোঁ। গতিকে এই সংখ্যাটো কিমান হ'ব, 1,97,674,54,321 এইটো সংখ্যাটো হ'ব। তাৰপিছৰটো সংখ্যাটো চোৱা, কমা দি দিছে তেনেকৈ, প্ৰথমতে শতকৰ পিছত। এইটো হৈছে আন্তৰ্জাতিক পদ্ধতিত। গতিকে আমাৰ ভাৰতীয় পদ্ধতিত দিছে কমা ক'ত দিয়ে, শতকৰ পিছত, তাৰপিছত ক'ত আহি যায়, অযুতৰ পিছত। প্ৰথমতে 3টা সংখ্যাৰ পিছত, তাৰপিছত 2টা সংখ্যাৰ পিছত, তাৰপিছত 2টা সংখ্যাৰ পিছত, তেনেকৈ আহি থাকে। কিন্তু যিটো আন্তৰ্জাতিক পদ্ধতি, তাত কিন্তু 3টা সংখ্যাৰ পিছেহে কি দিয়ে, কমা দিয়ে। প্ৰথমতে 3টা সংখ্যাৰ পিছত কমা, তাৰপিছত 3টা সংখ্যাৰ পিছত কমা, তাৰপিছত 3টা সংখ্যাৰ পিছত কমা। গতিকে সিহঁতে কেনেকৈ লিখিব, 1,987,654,321। গতিকে এইটো হৈ গ'ল আন্তৰ্জাতিক। ইয়াতে কি দিছে, আমাৰ হিচাপ আৰু আন্তৰ্জাতিক পদ্ধতিৰ হিচাপ দুটা মিলাই পেলাই তুলনা কৰি পেলাই দেখুৱাইছে। ইয়াতে একক, তাতো একক বুলিয়ে কয়, ইয়াতে দশক বুলিয়ে কয়, শতক বুলিয়ে কয়, হাজাৰ বুলিয়ে কয়। কিন্তু যিটো আমাৰ অযুত, আমিও ভাৰতীয় পদ্ধতিত যোনটো অযুত বুলি কয়, সেইটোকেই আন্তৰ্জাতিক পদ্ধতি অযুত বুলি নকয়, 10,000 বুলি কয়। আমাৰ যিটো লাখ, সিহঁতক 100,000 বুলি কয়। আমাৰ যিটো নিযুত, সিহঁতক মিলিয়ন বুলি কয়। আমাৰ কোটিটোক সিহঁতে 10 মিলিয়ন বুলি কয়। আমাৰ 10 কোটিটোক সিহঁতে 100 মিলিয়ন বুলি কয়। আৰু আমাৰ 100 কোটিটোক সিহঁতে 1 বিলিয়ন বুলি কয়। ঠিক আছে, গতিকে এই এটা ইম্পৰ্টেণ্ট হিচাপ। এই চাৰ্টকেইটা তোমালোকে স্ক্ৰীনশ্বট মাৰিও ৰাখিব পাৰা, কিতাপতো আছে, আৰু তোমালোকে লিখি পেলাই মনত ৰখা। ইয়াৰ পিছত তোমালোকৰ পাঠভিত্তিক কিছুমান প্ৰশ্ন দিছিলে। প্ৰথমতে তলৰ সংখ্যাবোৰত ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি অনুসৰি কমা ব্যৱহাৰ কৰিবলৈ আমাক লিখিবলৈ দিছে, নহয় জানো। তাৰপিছত দিছিলে তলত দিয়াবোৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি অনুসৰি লিখিবলৈ দিছে। গতিকে ভাৰতীয় পদ্ধতিত আমি কি কৰিম, ভাৰতীয় পদ্ধতিত আমি প্ৰথমতে 3টাৰ পিছত, তাৰপিছত 2টাৰ পিছত আমি কমা বহুৱাই দিলোঁ, হয় নহয়। কিমান হ'ব এইটো, 9,80,20,120। আৰু আন্তৰ্জাতিক পদ্ধতিত আমি কেইটাৰ পিছত কমা বহুৱাব লাগিব, 3টাৰ পিছত, যিমানকেইটা সংখ্যা আছে আৰু 3টাৰ পিছত আমি বহুৱাই গৈছোঁ। গতিকে কিমান বহালোঁ, প্ৰথমৰ 3টাৰ পিছত, তাৰপিছত 3টাৰ পিছত, তাৰপিছত আকৌ যিহেতু 2টাই আছে, মানে 3টাৰ পিছত আৰু বহুৱাব নহ'ল। গতিকে কিমান হ'ব, 98,20,120। এতিয়া প্ৰথমৰ তিনিটা ঘৰক তেওঁলোকে কি বুলি ক'লে,
যে 120 সেইটো ঠিকে আছে পিছৰ তিনিটা ঘৰ যিটো আছে 020 তাক 20,000 বুলি ক'লে সেইটোও ঠিক আছে তাৰ আগৰটো যিটো আছে 98 তেওঁলোকে কি ক'লে মিলিয়ন বুলি ক'লে কিয়নো এই বাকচটোত যদি আমি চাওঁ এই বাকচটো চালে কিন্তু আমি ধৰিব পাৰিম কাৰণ যেতিয়াই আমি অযুতৰ বা লাখৰ ঘৰটো পাৰ হৈ যাম তাৰপিছত ইয়াতে কি ক'ব ইয়াতে মিলিয়ন বুলি ক'ব অৰ্থাৎ নিযুতৰ ঘৰটো পালেই তেতিয়া কি আহি যাব মিলিয়ন আহি যাব গতিকে 98টো কি হৈ যাব এতিয়া আমাৰ মিলিয়ন 98 মিলিয়ন 20,120 তাৰ পিছৰ যিটো সংখ্যা দিছিল ভাৰতীয় পদ্ধতিত আমি প্ৰথমতে তিনটাৰ পিছত মনত ৰাখিবা প্ৰথমতে তিনটাৰ পিছত কমা তাৰ পিছত দুটাৰ পিছত কমা দি দিলো কি হ'ব 5,05,53,624 আৰু আন্তৰ্জাতিক পদ্ধতিত হ'ব 50 মিলিয়ন হয়নে মিলিয়ন তাৰ পিছত হ'ব 53,000 মিলিয়নৰ পিছতে হাজাৰ বুলি কয় 8,624 তাৰ পিছৰটো হ'ব যেটো সংখ্যা দিছে ভাৰতীয় পদ্ধতিত আমি প্ৰথমতে তিনটাৰ আগত কমা দিলো তাৰ পিছত দুটাকৈ কমা দি দিলো তো কিমান হ'ব এটো হ'ব একচুয়ালি 43 লাখ এটা অলপ ভুলকে লিখা আছে 43 কোটি 2,65,327 আৰু আন্তৰ্জাতিক পদ্ধতিত কি হ'ব 430 মিলিয়ন 265,327 তাৰপিছত এইটো ভাৰতীয় পদ্ধতিত দিছিলে ভাৰতীয় পদ্ধতিত আমি প্ৰথমতে তিনটাৰ পিছত কমা তাৰপিছত দুটাৰ পিছত কমা দি দিলো তে কি হ'ব 465 কোটি 44,89,890 আন্তৰ্জাতিক পদ্ধতিত কি বুলি ক'ব আন্তৰ্জাতিক পদ্ধতিত হৈছে 4,654,489,890 গতিকে বিলিয়নৰ হিচাপটো আহি গ'ল চোৱা তিনটা তাৰপিছত এটা হয়নে গতিকে 3 নম্বৰ ঘৰটো কিমান বুলি ক'ব বিলিয়ন যেটা 3 নম্বৰ যি তিনটা কমা দি পেলাই আমি 3 নম্বৰৰ যেটো ঘৰ 3 নম্বৰ ঘৰটো পাৰ হৈ যোৱাৰ পাছত যেটো ঘৰ আহি যাব এটো কি বুলি ক'ব বিলিয়নলৈ আহি যাব ইয়াৰ পিছত তলত দিয়াবোৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি অনুসৰি সংখ্যাৰে লিখা গতিকে এই সংখ্যাৰে লিখা আমি ভাৰতীয় পদ্ধতিত কি কৰো প্ৰথমতে তিনটাৰ পিছত কমা তাৰ পিছত দুটাৰ পিছত কমা দিও আৰু তাৰ পিছত ঠিক তেনেকৈ তাৰ পিছৰবোৰ যেটো আন্তৰ্জাতিক যেটো পদ্ধতি তাত কেইটাৰ পিছত কমা দিও সদায় তিনটাৰ পিছে কমা দিও যদি শেষৰ অংকটো যদি তিনটা নাথাকে তেতিয়া হলে আৰু দিব লগা নাথাকে হ'ব নেক্সট কোৱেশ্চনটো দিছিলে 50 মিলিয়ন 26,507 গতিকে ভাৰতীয় পদ্ধতিটো লিখিলো আন্তৰ্জাতিক পদ্ধতিটো ইয়াত লিখি দিছো আৰু ইয়াৰ পিছতে দিছে 22 মিলিয়ন 35 মিলিয়ন 22 বিলিয়ন 35 মিলিয়ন 7,740 গতিকে ভাৰতীয় পদ্ধতিত আমি লিখিছো চোৱাচোন প্ৰথমতে আন্তৰ্জাতিক পদ্ধতিত আমি লিখি লম আন্তৰ্জাতিক পদ্ধতিত লিখি কমাবিলাক আকৌ আমি ভাৰতীয় পদ্ধতি অনুসৰি ব্যৱহাৰ কৰিম কমা কেনেকৈ ব্যৱহাৰ কৰিম ভাৰতীয় পদ্ধতিত প্ৰথমতে তিনটাৰ পিছত কমা তাৰ পিছত দুটাৰ পিছত কমা ব্যৱহাৰ কৰি থাকিম আৰু সেই অনুপাতে আমি সংখ্যাটোৰ নামটো কৈ দিব লাগিব ঠিক তেনেকৈ আন্তৰ্জাতিক পদ্ধতিত কি কৰিব লাগিব যে তিনটাৰ পিছত আমি কমা ব্যৱহাৰ কৰিম গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনি অংক আমি সমাধান কৰিছো তাৰ পৰৱৰ্তীত আমি পৰৱৰ্তী অংকবোৰ দিবলৈ যত্ন কৰিম তোমালোকে ভিডিঅটো কেনে পালা জনাবা আৰু নিশ্চয়কৈ মোৰ লগত কমেন্ট বক্সত কমেন্ট কৰি পেলাই মোৰ লগত কানেক্টিভিটিটো ৰাখিবা গতিকে আজিলৈ ভিডিঅটো ইমানেই থেংক ইউ